পৰৱৰ্তী খবৰ জনাইছো সাইবাৰ অপৰাধৰ সৈতে জড়িত দুটা আটক কৰিছে ৰাইজে ঘটনাস্থলীৰ পৰা বটদ্ৰ আৰক্ষীক সমজাই দিয়ে ঘটনাৰে ওয়াৰ্ড মেম্বাৰ জড়িত থকাক লৈও চাঞ্চল্যৰ সৃষ্টি হৈছে গাঁওখনত আলি টঙনি জামুগুৰি গাঁও পঞ্চায়তৰ 7 নং ওয়াৰ্ডত সাধাৰণ লোকক প্ৰলোভন দিছে ওয়াৰ্ড মেম্বাৰৰ সৈতে মিলি সিম কাৰ্ড বনাই দিয়াৰ প্ৰলোভন দিছিল কেইজনমান লোকে স্থানীয় লোকৰ পৰা আধাৰ কাৰ্ডৰ ফটো মাৰি প্ৰত্যেককে 100 টকাকৈ দি সিম কাৰ্ড বনাই দিছিল জনিখা ৰাইজৰ সন্দেহ উপজাত এজন লোকে আধাৰ কাৰ্ডৰ ফটো মাৰি থকা অৱস্থাতে আটক কৰে ওয়াৰ্ড মেম্বাৰৰ স্বামী আৰু লোকজনক আটক কৰি বটদ্ৰ আৰক্ষীক সমজাই দিয়ে আটক ৰূপহীৰ তাৰাবাৰীৰ লালচান বাদশা আৰু মেম্বাৰ গৰাকীৰ স্বামী আজিজুল ইছলাম বৰ্তমান ৰাইজে মুঠ 4 জনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে আৰু বটদ্ৰ আৰক্ষীয়ে এজাহাৰৰ ভিত্তিত লোক দুজনক তদন্ত কৰি অব্যাহত ৰাখিছে সোধাপোছা মই শুনামতে যোৱা 4-5 দিন মান হ'ল আমাৰ গাঁৱত আমাৰ ওয়াৰ্ড মেম্বাৰৰ সদস্য আলিটাঙ্গনি জামগুৰি গাঁও পঞ্চায়তৰ 7 নম্বৰ ওয়াৰ্ডৰ সদস্যৰ হাজবেণ্ডে আৰু 2-3 জন লৰাই মানে কি কৰে জিঅ'টেক বা আধাৰ কাৰ্ড ইকেৱাইচিৰ নামত আমাৰ মানুহবিলাকক 100 টকাকে দিয়ে আৰু আধাৰ কাৰ্ডৰ নাম্বাৰটো লৈ পেলাই ফেস ৰেকগনাইজ কৰি কিবা কিবি কৰে তো মানে টকাটো লয় নে আপোনালোকক দিয়ে আমাক দিয়ে 100 টকাকে দিয়ে আমাক হি জিঅ'টেক কৰি আপোনাক পইচা দিয়ে 100 টকাকে দিয়ে আচ্ছা এবাৰ কয় জিঅ'টেক এবাৰ কয় আধাৰ কাৰ্ডৰ ইকেৱাইচি এবাৰ কয় জব কাৰ্ডৰ কাম তো আমাৰ অলপ সন্দেহ হ'ল সন্দেহ হোৱাৰ পিছত আমি কেইজনমান বহিছো বহি পেলাই মানে